নমস্কাৰ। আজি আকৌ মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয় আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ আইনৰ এটা বিষয়বস্তুলৈ। এই বিষয়বস্তুলৈ যোৱাৰ আগতে মোৰ যিসকল নতুন দৰ্শক তেওঁলোকক মই অনুৰোধ কৰি মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি লয়, লাইক কৰে, শ্বেয়াৰ কৰে আৰু কমেণ্ট কৰে। আৰু যিসকল ব্যক্তি বা লোকে অলৰেডি লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকল ব্যক্তি বা লোকে মোৰ এই ভিডিঅ'সমূহ চাই আইনৰ বিষয়ে কিবা জানিবলৈ সক্ষম হৈছে অথবা লাভৱান হৈছে তেওঁলোকে নিশ্চয়কৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি মই আশাবাদী, লগতে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব বুলি মই আশাবাদী। আৰু এটা বিনম্ৰ অনুৰোধ আছে আপোনালোকক, যিসকল ব্যক্তি মোৰ এই ভিডিঅ'সমূহ চায় তেওঁলোকে যাতে ভিডিঅ'সমূহ শেষলৈকে চায় আৰু তাতে স্কিপ কৰিব সমাপ্ত কৰি নাচায়। তেনেকৈ চালে বিষয়বস্তুটো বুজাত অলপ জটিল হ'ব পাৰে আৰু কঠিন হ'ব পাৰে, কাৰণ আপোনালোকে সকলোৱে জানে আইনৰ বিষয়বস্তুবিলাক অলপ আওপকীয়া। সেইকাৰণে এই অনুৰোধটো কৰিছোঁ আৰু এই অনুৰোধটো আপোনালোকে ৰক্ষা কৰিব বুলি মই আশাবাদী। এতিয়া আহিছোঁ আজিৰ বিষয়বস্তুলৈ। আজিৰ বিষয়বস্তুটো হৈছে যে যদি কোনোবা চৰকাৰী চাকৰিয়াল এজন ঢুকোৱাৰ পিছত তেওঁৰ পৰিয়ালত যদি কোনো ধৰণৰ চ'ৰ্চ অফ ইনকাম নাথাকে ফেমিলি মেম্বাৰৰ, তেতিয়াহ'লে তেওঁলোকৰ ফেমিলি মেম্বাৰৰ যিকোনো এজনে এটা স্কিম আছে, সেই স্কিমৰ আণ্ডাৰত চাকৰিৰ কাৰণে আবেদন পত্ৰ দিব পাৰে। আৰু সেই স্কিমটোৰ নাম হৈছে কম্পেশ্যনেট এপইণ্টমেণ্ট। সেই গ্ৰাউণ্ডত চাকৰিৰ কাৰণে আবেদন পত্ৰ দিব পাৰে। কিন্তু আজিৰ প্ৰশ্নটো হৈছে, এজন ব্যক্তিয়ে মোক প্ৰশ্ন কৰিছিলে, তেওঁৰ দেউতাক ঢুকাইছে কিন্তু তেওঁৰ মাকে, অৰ্থাৎ যিজন ব্যক্তি ঢুকাইছে চৰকাৰী চাকৰি কৰে, চৰকাৰী চাকৰিয়াল যিজন ঢুকাইছে তেওঁৰ ৱাইফে কিন্তু চাকৰি কৰে, কিন্তু তেওঁৰ এজন সন্তান আছে, সেই সন্তানজনে কম্পেশ্যনেট গ্ৰাউণ্ডত আবেদন পত্ৰ দিব পাৰে নেকি বা চাকৰি পাব পাৰে নেকি, এইবুলি মোক প্ৰশ্ন কৰিছিলে। এই প্ৰশ্নৰ উত্তৰটো আজি দিবলৈ মই চেষ্টা কৰিম। এটা কেছ অধ্যয়ন কৰাৰ পিছত দেখা গৈছিলে, যদি কোনোবা চৰকাৰী চাকৰিয়াল ঢুকায়, গভৰ্ণমেণ্ট এমপ্লয়ী, তেওঁ ঢুকোৱাৰ পিছত তেওঁৰ ইমিডিয়েট ফেমিলি মেম্বাৰৰ যদি কোনো চ'ৰ্চ অফ ইনকাম নাথাকে, তেতিয়াহ'লে তেওঁলোকৰ ফেমিলি মেম্বাৰ এজনে এই গ্ৰাউণ্ডত চাকৰিৰ কাৰণে আবেদন পত্ৰ দিব পাৰে। আৰু এই স্কিমটো এইকাৰণে অনা হৈছিলে, যিজন চৰকাৰী চাকৰিয়াল ঢুকালে তেওঁৰ ফেমিলি মেম্বাৰক যাতে ফিনেন্সিয়েল যি ডিষ্ট্ৰেছ বা দৰিদ্ৰতা তাৰ পৰা যাতে উদ্ধাৰ কৰিব পাৰি বা ৰিলিফ দিব পাৰি, সেইকাৰণে এই স্কিমটো অনা হৈছিলে। আৰু এই স্কিমৰ আধাৰত আবেদন পত্ৰ দিব পাৰে যিজন চৰকাৰী চাকৰিয়াল ঢুকালে তেওঁৰ যিকোনো এজন ফেমিলি মেম্বাৰে। কিন্তু এটা মনত ৰাখিব, কোনো ধৰণৰ চ'ৰ্চ অফ ইনকাম থাকিব নালাগিব, অৰ্থাৎ ডিপেণ্ডেণ্ট হ'ব লাগিব সেই চৰকাৰী চাকৰিয়ালজনৰ ওপৰত। কিন্তু ব্যক্তিজনৰ প্ৰশ্ন আছিলে যে তেওঁৰ দেউতাক ঢুকাইছে কিন্তু তেওঁৰ মাকে, অৰ্থাৎ যিজন ব্যক্তি ঢুকালে চৰকাৰী চাকৰিয়াল, তেওঁৰ ৱাইফে শিক্ষয়িত্ৰী হিচাপে কাম কৰে এখন প্ৰভিঞ্চিয়েলাইজ স্কুলত। এতিয়া যিজন ব্যক্তি ঢুকালে বা চৰকাৰী চাকৰিয়াল ঢুকালে, তেওঁৰ সন্তান যিজন আছিলে তেওঁ কম্পেশ্যনেট এপইণ্টমেণ্টৰ কাৰণে এপ্লাই কৰিছিলে। এতিয়া তেওঁ প্ৰশ্ন কৰিছে, তেওঁ এতিয়া সেই গ্ৰাউণ্ডত চাকৰি পাব পাৰে নে নোৱাৰে, অৰ্থাৎ সম্ভৱ হয় নে নহয়। এই উত্তৰটো দিবলৈ মই চেষ্টা কৰিম। আৰু এই উত্তৰটো দিবলৈ যাওঁতে এটা কেছ অধ্যয়ন কৰিছিলোঁ, আৰু এই কেছ অধ্যয়নৰ পৰা দেখা গ'ল যে সুপ্ৰিম কোৰ্টে স্পষ্টকৈ কৈছে যে কম্পেশ্যনেট এপইণ্টমেণ্ট ইজ এন এক্সেপশ্যন টু জেনেৰেল মুড অফ ৰিক্ৰুইটমেণ্ট অন এ চিভিল পোষ্ট। নৰ্মেলি যেনেধৰণে ৰিক্ৰুইটমেণ্ট হয় চাকৰিৰ কাৰণে, এই কম্পেশ্যনেট এপইণ্টমেণ্টত তেনেকৈ ধৰণে এপইণ্টমেণ্ট নহয়। সেইটো এটা এক্সেপশ্যন, কাৰণ স্কিমৰ আণ্ডাৰতহে দিয়া হয় চাকৰিটো। যিজন ব্যক্তি ঢুকালে, চৰকাৰী চাকৰি ঢুকালে, তেওঁৰ ফেমিলি মেম্বাৰক ইমিডিয়েট ফিনেন্সিয়েল এছিষ্টেঞ্চ দিবৰ কাৰণে এই স্কিমটো অনা হৈছে। গতিকে জেনেৰেল যিটো মুড অফ ৰিক্ৰুইটমেণ্ট, ইয়াৰ লগত ইয়াৰ পাৰ্থক্য আছে, গতিকে এক্সেপশ্যন বুলি সেইকাৰণে কৈছে। আৰু কেনট বি ক্লেইমড এজ এ মেটাৰ অফ ৰাইট। কম্পেশ্যনেট এপইণ্টমেণ্টৰ গ্ৰাউণ্ডত আপুনি চাকৰি পাব পাৰে, কিন্তু এইটো ৰাইট হিচাপে আপুনি দাবী কৰিব নোৱাৰে। সুপ্ৰিম কোৰ্টে সেইকাৰণে স্পষ্টকৈ কৈছে যে কম্পেশ্যনেট এপইণ্টমেণ্ট ইজ এন এক্সেপশ্যন টু জেনেৰেল মুড অফ ৰিক্ৰুইটমেণ্ট অন এ চিভিল পোষ্ট এণ্ড কেনট বি ক্লেইমড এজ এ মেটাৰ অফ ৰাইট। কম্পেশ্যনেট এপইণ্টমেণ্টৰ গ্ৰাউণ্ডত আপুনি আবেদন পত্ৰ দিব পাৰে, কিন্তু সেইটো আপুনি ৰাইট হিচাপে, আপোনাৰ এটা অধিকাৰ হিচাপে আপুনি দাবী কৰিব নোৱাৰে। যদি যিজন চৰকাৰী চাকৰিয়াল ঢুকালে তেওঁৰ ফেমিলি মেম্বাৰ বা যিকেইজন ডিপেণ্ডেণ্ট আছে তেওঁলোকৰ কোনো চ'ৰ্চ অফ ইনকাম নাই, তেওঁলোকক দৰিদ্ৰতাৰ পৰা ৰক্ষা কৰিবৰ কাৰণে এই স্কিমটো অনা হৈছে আৰু ইয়াত চাকৰি দিয়াৰ ব্যৱস্থা আছে। গতিকে ইট ইজ এ মুড অফ প্ৰভাইডিং ইমিডিয়েট ৰিলিফ টু দি ফেমিলি মেম্বাৰ্ছ অফ দি গভৰ্ণমেণ্ট এমপ্লয়ী ডাইং ইন হাৰ্নেছ ফ্ৰম ফিনেন্সিয়েল ডিষ্ট্ৰেছ এণ্ড পেনিউৰি। অৰ্থাৎ
ইট ইজ এ মুড অফ প্ৰভাইডিং ইমিডিয়েট ৰিলিফ টু দি ফেমিলি মেম্বাৰ্ছ। এইটো এটা মুড হয়, কম্পেশ্যনেট এপইণ্টমেণ্টটো এটা মুড হয় যাৰ জৰিয়তে ফেমিলি মেম্বাৰখিনিক ইমিডিয়েট ৰিলিফ দিয়া হয়, দিবলৈ চেষ্টা কৰা হয়। যিজন চৰকাৰী ডিউটিত থাকোঁতে ঢুকাইছে সেইকাৰণে কৈছে গভ এমপ্লয়ী ডাইং ইন হাৰ্নেছ ফ্ৰম ফিনেন্সিয়েল ডিষ্ট্ৰেছ এণ্ড পেনিউৰি। দৰিদ্ৰতাৰ পৰা ৰক্ষা কৰিবলৈ আৰু ফিনেন্সিয়েল ডিষ্ট্ৰেছৰ পৰা ৰক্ষা কৰিবৰ কাৰণে এই স্কিমটো অনা হৈছে আৰু ইয়াৰ জৰিয়তে চাকৰি দিয়াৰ ব্যৱস্থা কৰা হৈছে। যিজন গভ এমপ্লয়ী ঢুকালে তেওঁৰ ইমিডিয়েট ফেমিলি মেম্বাৰ যিখিনি আছে বা ডিপেণ্ডেণ্ট আছে, যাৰ চ'ৰ্চ অফ ইনকাম নাই, তেতিয়াহে এই স্কিমৰ আণ্ডাৰত চাকৰি লাভ কৰিব পাৰি। সেইকাৰণে কৈছে ইট ইজ এ মুড অফ প্ৰভাইডিং ইমিডিয়েট ৰিলিফ টু দি ফেমিলি মেম্বাৰ্ছ অফ দি গভ এমপ্লয়ী ডাইং ইন হাৰ্নেছ ফ্ৰম ফিনেন্সিয়েল ডিষ্ট্ৰেছ এণ্ড পেনিউৰি। অৰ্থাৎ দৰিদ্ৰতাৰ পৰা ৰক্ষা কৰিবৰ কাৰণে আৰু ফিনেন্সিয়েল ডিষ্ট্ৰেছৰ পৰা ৰক্ষা কৰিবৰ কাৰণে বা ৰিলিফ দিবৰ কাৰণে এই স্কিমৰ আণ্ডাৰত আবেদন পত্ৰ দিব পাৰে। যিজন গভ এমপ্লয়ী ঢুকালে তেওঁৰ ইমিডিয়েট যিখন ফেমিলি মেম্বাৰ আছে, যাৰ চ'ৰ্চ অফ ইনকাম নাই, যিকোনো এজন মেম্বাৰে আবেদন পত্ৰ দিব পাৰে। এতিয়া কথা হৈছে, যিটো প্ৰশ্ন মোক কৰিছিলোঁ, এই কেছটোতো একেটা প্ৰশ্নই উঠিছিলে। চিন্স দি ৱাইফ অফ দি ডিচিজ গভ এমপ্লয়ী এণ্ড দি মাদাৰ অফ দি ৰেছপণ্ডেণ্ট নম্বৰ 5, অৰ্থাৎ এই কেছটোত কি হৈছিলে, যিজন গভৰ্ণমেণ্ট এমপ্লয়ী ঢুকাইছিলে তেওঁৰ ৱাইফে এখন প্ৰভিঞ্চিয়েলাইজ স্কুলত চাকৰি কৰিছিলে। তথাপিতো তেওঁৰ পুত্ৰই কম্পেশ্যনেট গ্ৰাউণ্ডত এপ্লাই কৰিছিলে চাকৰি পাবৰ কাৰণে। তেতিয়া কোৰ্টে স্পষ্টকৈ ক'লে, কোৰ্টৰ ভিউটো হ'ল, চিন্স দি ৱাইফ অফ দি ডিচিজ গভ এমপ্লয়ী এণ্ড দি মাদাৰ অফ দি ডিচিজ ৰেছপণ্ডেণ্ট নম্বৰ 5, অৰ্থাৎ তেওঁৰ পুত্ৰ ৱাজ অলৰেডি ছাৰ্ভিং এজ এন এছিষ্টেণ্ট টিচাৰ ইন এ প্ৰভিঞ্চিয়েলাইজ স্কুল, মেনিফেষ্টলি দি ফেমিলি would neither face financial distress nor penury on account of the death of the government employee. তেতিয়া কোৰ্টে ক'লে, যিহেতু যিজন গভৰ্ণমেণ্ট এমপ্লয়ী ঢুকাইছে তেওঁৰ ৱাইফে শিক্ষয়িত্ৰী হিচাপে কাম কৰে এখন প্ৰভিঞ্চিয়েলাইজ স্কুলত, আৰু মেনিফেষ্টলি দেখা গৈছে যিহেতু তেওঁ অলৰেডি শিক্ষয়িত্ৰী হিচাপে কাম কৰে এখন স্কুলত, প্ৰভিঞ্চিয়েলাইজ স্কুলত, গতিকে ইয়াৰ পৰা এইটো প্ৰমাণ হয় যে তেওঁলোকে ফিনেন্সিয়েল ডিষ্ট্ৰেছ তেওঁলোকৰ নাই। নাইডাৰ ফেচ ফিনেন্সিয়েল ডিষ্ট্ৰেছ, তেওঁলোকে ফিনেন্সিয়েল ডিষ্ট্ৰেছ ফেচ কৰিছে, নৰ পেনিউৰি বা দৰিদ্ৰতাৰ সন্মুখীন হৈছে অন একাউণ্ট অফ ডেথ অফ দি গভৰ্ণমেণ্ট এমপ্লয়ী। যিজন এমপ্লয়ী ঢুকালে তেওঁ ঢুকোৱাৰ ফলস্বৰূপে তেওঁলোকে যে ফিনেন্সিয়েল ডিষ্ট্ৰেছ ফেচ কৰিবলগীয়া হৈছে তেনেকুৱা ধৰণৰ দেখা নাযায়। আৰু পেনিউৰি অৰ্থাৎ তেওঁলোকে দৰিদ্ৰতাৰ সন্মুখীন হ'বলগীয়া হোৱা নাই, কাৰণ যিজন ডিচিজ গভৰ্ণমেণ্ট এমপ্লয়ী ঢুকালে তেওঁৰ ৱাইফে কাম কৰে শিক্ষয়িত্ৰী হিচাপে এখন স্কুলত, প্ৰভিঞ্চিয়েলাইজ স্কুলত। আৰু তাৰ ছেকেণ্ডলি ক'লে কোৰ্টে, দি ফেমিলি উড অলছ' গেট দি এডভান্টেজ অফ দি টাৰ্মিনেল বেনিফিটছ পাৰ্চুৱেণ্ট টু দি ডেথ অফ দি এমপ্লয়ী। সেই এমপ্লয়ীজন ঢুকোৱাৰ কাৰণে যিখিনি টাৰ্মিনেল বেনিফিটছ পায় ব্যক্তিজন ঢুকোৱাৰ কাৰণে, সেইখিনিও তেওঁলোকৰ ফেমিলিয়ে পাইছে। আৰু হেন্স দেয়াৰ ৱাজ ন' চান্স অফ ডেম ফেচিং এনি ফিনেন্সিয়েল ডিষ্ট্ৰেছ। গতিকে যিহেতু তেওঁলোকে গভৰ্ণমেণ্ট এমপ্লয়ীজন ঢুকোৱাৰ ফলস্বৰূপে যিখিনি টাৰ্মিনেল বেনিফিটছটো অলৰেডি পাইছেই, আৰু ৱাইফগৰাকীয়েও প্ৰভিঞ্চিয়েলাইজ স্কুলত এখন শিক্ষয়িত্ৰী হিচাপে কাম কৰে, তেনেকুৱা পৰিস্থিতিত তেওঁলোকে যে এটা ফিনেন্সিয়েল ডিষ্ট্ৰেছৰ সন্মুখীন হৈছে সেইটো প্ৰমাণ নহয়, আৰু পেনিউৰি হৈছে অৰ্থাৎ দৰিদ্ৰতাৰ সন্মুখীন হ'ব লগা হৈছে সেইটো প্ৰমাণ নহয়। গতিকে এজ এ ৰিজাল্ট ৰেছপণ্ডেণ্ট 5 অৰ্থাৎ পুত্ৰজন was not entitled to be considered for appointment on compassionate ground. গতিকে এই পৰিস্থিতিত তেওঁৰ পুত্ৰই কম্পেশ্যনেট গ্ৰাউণ্ডত চাকৰিটো পাব নোৱাৰে, এণ্টাইটেল নহয়। আৰু লগতে কোৰ্টে আৰু এটা কথা কৈছে, যিহেতু গভৰ্ণমেণ্ট এমপ্লয়ীজন ঢুকালে তেওঁৰ ৱাইফগৰাকীয়ে শিক্ষয়িত্ৰী হিচাপে কাম কৰে প্ৰভিঞ্চিয়েলাইজ স্কুলত, 1 নম্বৰ কথা। গতিকে ইয়াৰ পৰা এইটো প্ৰমাণ হয় যে তেওঁলোকে ফিনেন্সিয়েল ডিষ্ট্ৰেছৰ সন্মুখীন হোৱা নাই, দৰিদ্ৰতাৰো সন্মুখীন হোৱা নাই। সেইটো এটা গ্ৰাউণ্ড ৰিজেকশ্যনৰ, যে তেওঁৰ যিজনে তেওঁ এপ্লাই কৰিছে পুত্ৰই কম্পেশ্যনেট গ্ৰাউণ্ডত চাকৰিটো পাবৰ কাৰণে তেওঁ যে ৰিজেক্ট কৰিলে, সেইটো 1 নম্বৰ এটা গ্ৰাউণ্ড। আৰু 2 নম্বৰ, গভৰ্ণমেণ্ট এমপ্লয়ীজন ঢুকোৱাৰ ফলস্বৰূপে যিখিনি টাৰ্মিনেল বেনিফিটছ পালে সেইখিনিও ফেমিলিয়ে পাইছে, ৱাইফেই পাইছে, পুত্ৰই পাইছে, গতিকে সেইটো এটা গ্ৰাউণ্ড। থাৰ্ডলি এটা গুৰুত্বপূৰ্ণ কথা কোৰ্টে কৈছে, পেঞ্চন অফ ডিচিজ এমপ্লয়ী অলছ' এভেইলেবল টু ফেমিলি। পেঞ্চনো যিখিনি আছে সেইখিনিও তেওঁৰ ফেমিলিতে পাইছে। অৰ্থাৎ এই কেছটোৰ পৰা, এই অধ্যয়নৰ পৰা বা এই ষ্টাডিৰ পৰা এইটো বিষয়বস্তু স্পষ্ট হ'ল
যদি গভৰ্ণমেণ্ট এমপ্লয়ীজন ঢুকাইছে তেওঁৰ ৱাইফে যদি চাকৰি কৰে, এই কেছটোত ৱাইফগৰাকীয়ে প্ৰভিঞ্চিয়েলাইজ স্কুলত চাকৰি কৰে, অৰ্থাৎ তেওঁৰ চ'ৰ্চ অফ ইনকাম আছে, আৰু গভৰ্ণমেণ্ট এমপ্লয়ীজন ঢুকোৱাৰ কাৰণে টাৰ্মিনেল বেনিফিটছখিনিও পাইছে, পেঞ্চনখিনিও এভেইলেবল আছে। চ' এই গোটেই বিষয়বস্তুটো লগ লগালে দেখা যায় তেওঁলোকে ফিনেন্সিয়েল ডিষ্ট্ৰেছৰ সন্মুখীন হ'বলগীয়া হোৱা নাই আৰু পেনিউৰি হ'বলগীয়া হোৱা নাই, অৰ্থাৎ দৰিদ্ৰতাৰ সন্মুখীন হ'বলগীয়া হোৱা নাই। গতিকে এই গ্ৰাউণ্ডখিনি কনচিডাৰ কৰি তেওঁৰ পুত্ৰই যে আবেদন কৰিছিলে কম্পেনচেট গ্ৰাউণ্ডত চাকৰিটো পাবৰ কাৰণে, সেইটো গ্ৰহণযোগ্য নহয় কোৰ্টে কৈছে। অৰ্থাৎ কম্পেনচেট এপইণ্টমেণ্টৰ গ্ৰাউণ্ডত চাকৰিটো পাব লগা হ'লে যিজন গভৰ্ণমেণ্ট এমপ্লয়ী ঢুকালে তেওঁৰ যিখন ইমিডিয়েট ফেমিলি মেম্বাৰ আছে তেওঁলোকৰ চ'ৰ্চ অফ ইনকাম থাকিব নালাগিব, তেওঁলোকে দৰিদ্ৰতাৰ সন্মুখীন হ'ব লগা পৰিস্থিতি হ'ব লাগিব আৰু ফিনেন্সিয়েল ডিষ্ট্ৰেছৰ সন্মুখীন হ'ব লাগিব। তেতিয়াহে কম্পেনচেট গ্ৰাউণ্ডত চাকৰিটোৰ কাৰণে আবেদন পত্ৰ দিব পাৰে আৰু পোৱাৰ সম্ভাৱনা থাকে। যদি যিজন গভৰ্ণমেণ্ট এমপ্লয়ী ঢুকালে তেওঁৰ ৱাইফে যদি অলৰেডি চাকৰি কৰে, প্ৰভিঞ্চিয়েল স্কুলতে কৰক বা তেনেকুৱা ধৰণৰ গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যনতে কৰক, তেনেকুৱা পৰিস্থিতিত যদি তেওঁৰ পুত্ৰ সন্তানে বা ডটাৰগৰাকীয়ে যদি এপ্লাই কৰে কম্পেনচেট গ্ৰাউণ্ডৰ কাৰণে, সেইটো কিন্তু গ্ৰহণযোগ্য নহয়। অৰ্থাৎ চ'ৰ্চ অফ ইনকাম আছে, মাকৰ চ'ৰ্চ অফ ইনকাম আছে, হাজবেণ্ড ঢুকোৱাৰ পিছত পেঞ্চনাৰী বেনিফিটখিনিও পাইছে, টাৰ্মিনেল বেনিফিটছখিনিও পাইছে। গতিকে তেওঁলোকে যে এটা দৰিদ্ৰতাৰ সন্মুখীন হ'বলগীয়া হৈছে তেনেকুৱা ধৰণৰ কোনো ধৰণৰ প্ৰমাণ পোৱা নাযায় আৰু ফিনেন্সিয়েল ডিষ্ট্ৰেছৰো সন্মুখীন হৈছে বুলি প্ৰমাণ পোৱা নাযায়। কাৰণ অলৰেডি ৱাইফগৰাকীয়ে চাকৰি কৰে, টাৰ্মিনেল বেনিফিটছখিনিও পাইছে মাজত ঢুকোৱাৰ কাৰণে, আৰু পেঞ্চনখিনিও এভেইলেবল আছে। যদি ৱাইফগৰাকীৰ চাকৰি নাথাকিলেহেঁতেন, ডটাৰগৰাকীৰো চাকৰি নাই, ৱাইফৰো নাই, ল'ৰাটোৰো নাই, কোনো চ'ৰ্চ অফ ইনকাম নাই, তেতিয়াহ'লে বিষয়বস্তুটো সুকীয়া হ'ব। কেৱল মনত ৰাখিবলগীয়া কথা হ'ল, যদি গভৰ্ণমেণ্ট এমপ্লয়ীজন ঢুকাইছে, তেওঁৰ ৱাইফে যদি চাকৰি কৰে, চ'ৰ্চ অফ ইনকাম আছে যথেষ্ট, তেতিয়াহ'লে কিন্তু তেওঁলোকৰ পুত্ৰ সন্তানে হওক বা ডটাৰে হওক যদি কম্পেনচেট এপইণ্টমেণ্টৰ কাৰণে এপ্লাই কৰে, তেওঁলোকৰ সেই আবেদন পত্ৰ গ্ৰহণযোগ্য নহয়। মনত ৰাখিব। এই আলোচনাৰ পৰা আজি অলপ হ'লেও আপোনালোকৰ লাভ হৈছে বুলি মই আশা ৰাখিছোঁ। অহা খণ্ডটি তাত এটা বিষয়বস্তু লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা, অধিবক্তা, গুৱাহাটী উচ্চ ন্যায়ালয়। আজি ইমানতে সামৰণি মাৰিছোঁ। নমস্কাৰ।